নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে BSNL ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ আমি চাই লওঁ। ইয়াতে আপোনালোকে টোটেল 120টা পোষ্ট দেখিবলৈ পাব। 120টাকৈ আপোনালোকৰ বাবে পদ মুকলি কৰি দিছে BSNL ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2026 বৰ্ষৰ বাবে। ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন দিয়া হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু পোষ্ট নেম হৈছে ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী। টোটেল ভেকেঞ্চিছ হৈছে 120টা, 120টাকৈ আপোনালোকৰ বাবে পদ ইয়াতে মুকলি হৈছে। জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। আপোনালোকে অল ইণ্ডিয়াতে এই জবটো যিহেতু মুকলি হৈছে আপোনালোকে অল ইণ্ডিয়াৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কেটেগৰীটো দিয়া হৈছে BSNL ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী ৰিক্ৰুইটমেণ্ট 2026। আৰু অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে। আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে, কিবা জানিব লগা থাকিলে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি সকলোখিনি ডিটেইলছ ভালদৰে জানি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে BSNL ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী ৰিক্ৰুইটমেণ্ট 2026 ইম্পৰ্টেণ্ট ডেটছ। এপ্লাই ষ্টাৰ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী 2026। ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু এপ্লাই লাষ্ট ডেটটো হৈছে 7 মাৰ্চ 2026। আপোনালোকৰ ইয়াতে মাৰ্চৰ 7 তাৰিখলৈকে এপ্লাই হৈ থাকিব, অনলাইন এপ্লাই হৈ থাকিব। তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব 7 মাৰ্চৰ ভিতৰত। আৰু এক্সাম ডেট হৈছে ইয়াৰ যিটো আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, সেই এক্সামটোৰ ডেট দিয়া হৈছে 29 মাৰ্চ 2026। মাৰ্চৰ 29 তাৰিখে আপোনালোকৰ ইয়াতে এক্সাম অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। যিসকল জেনেৰেল OBC আৰু EWS কেণ্ডিডেট আছে তেওঁলোকে 2500 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে পে' কৰিব লাগিব। আৰু SC ST আৰু PWD কেণ্ডিডেটৰ বাবে 1250 টকা এপ্লিকেশ্যন ফিজ দিয়া হৈছে। আৰু পে'মেণ্ট মোডটো ইয়াতে অনলাইন থাকিব, আপোনালোকে অনলাইন মাধ্যমেৰে পে' কৰিব লাগিব। ইয়াৰ পাছতে দিয়া হৈছে বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে, সেইবাবে ইয়াত আপোনালোকৰ কেনেধৰণৰ পদ মুকলি হৈছে সেইখিনি ইয়াতে দিয়া হৈছে। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু আপোনালোকৰ যিখিনি এজ লিমিট সেইখিনি ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ 21ৰ পৰা 30 ইয়াৰ্ছৰ কেণ্ডিডেটসকল ইয়াতে এলিজিবল হ'ব। যিসকলৰ এতিয়ালৈকে 20 ইয়াৰ্ছ হৈছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু 30 ইয়াৰ্ছলৈকে। আৰু আপোনালোকৰ বাবে ইয়াতে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। যিখিনি জেনেৰেল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। জেনেৰেলখিনিৰ বাবে 21ৰ পৰা 30 থাকিব। আৰু যিখিনি SC ST কেণ্ডিডেট থাকে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি PWD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। পোষ্ট নেম হৈছে ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী। তেওঁলোকৰ বাবে টোটেল 95টা ভেকেঞ্চি মুকলি থাকিব। আৰু কোৱালিফিকেশ্যনটো তেওঁলোকৰ বাবে BTech উইথ 60% মাৰ্কছ। BTech কৰা হ'ব লাগিব আৰু BTech ডিগ্ৰী বিচাৰিছে ইয়াতে। আৰু আপোনালোকৰ তাতে 60% মিনিমাম মাৰ্কছ থাকিব লাগিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী। তাৰ বাবে টোটেল 25টা পদ মুকলি হৈছে আৰু তাতে আপোনালোকৰ CA আৰু CMA কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিলেও পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে ৰিটেন এক্সাম হ'ব, তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন এনেধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। প্ৰথমতে আপোনালোকে ৰিটেন এক্সাম এটা দিব লাগিব, তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপাছতে আপোনালোকৰ মেডিকেল টেষ্টৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াৰ পাছতে কোৱা হৈছে হাউ টু এপ্লাই ফৰ BSNL ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনী ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব সকলোখিনি ডিটেইলছ ইয়াতে দিয়া হৈছে। যদি আপোনালোকে বিচাৰে এপ্লাই কৰিব, যদি ইণ্টাৰেষ্টেড হৈছে আৰু এলিজিবল হৈছে, ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাব। তাতে গৈ আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছতে আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম থাকিব সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব কেয়াৰফুলি। আৰু তাতে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ বিচাৰে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব আৰু ফিটো পে'মেণ্ট কৰিব লাগিব। এনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে নিজে কৰিব পাৰিব আৰু নিজে নোৱাৰাসকলে
অনলাইন দোকানত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰি চাব ইয়াৰ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব।